त्यो शाखा समितिले आउने दिनहरूमा आफ्नो कुनै स्वार्थ नराखी जातिको लागि बोलेर जाओस् र जातिको हितको लागि बोलेर जाओस् भन्दै म कामना হয়। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতি অন্তৰ্গত কুঁৱৰীবাৰী আৰু কুঁৱৰী পথাৰ শাখা সমিতি ইতিমধ্যে আমাৰ গঠন কৰা হ'ল আৰু শাখা সমিতিৰ নৱনিৰ্বাচিত সভাপতি হিচাপে আমি অমৰ চেত্ৰী আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে শান্তনু তামাক লৈ এক 25জনীয়া শক্তিশালী শাখা সমিতি ইতিমধ্যে আমাৰ গঠন কৰা হ'ল। আৰু আজি বিশেষকৈ এই কুঁৱৰীবাৰী অঞ্চলত এই গাঁৱত আহি মোক খুবেই আনন্দিত অনুভৱ কৰিছোঁ। আৰু বিগত সময়ত এই কুঁৱৰীবাৰী আৰু কুঁৱৰী পথাৰৰ আমাৰ যিমান গোৰ্খা জনগোষ্ঠীয় আমাৰ গাঁওবাসী ৰাইজ আছে তেখেতলোকে আমাৰ বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাক প্ৰত্যেকটো সময়ত তেখেতলোকে প্ৰত্যেকটো ক্ষেত্ৰতে আমাক সহায় সহযোগিতা আগবঢ়াই অহাটো আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে তেখেতলোকৰ মাজত আমাৰ আগত বিগত সময়ত আমাৰ ইয়াত শাখা সমিতি নাছিলে, কিন্তু প্ৰথম আমাৰ ইতিমধ্যে এটা শাখা সমিতি গঠন কৰা হ'ল। আজি প্ৰায় শতাধিক ইয়াত জনসাধাৰণৰ উপস্থিত এক শক্তিশালী শাখা সমিতি গঠন হৈছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ গোৰ্খা ছাত্ৰ সন্থা বিশেষকৈ চৰাইদেউ জিলা আৰু সাপেখাতী আঞ্চলিকক তেখেতলোকৰ বিশেষকৈ এই শাখা সমিতিৰ পৰা আমাক পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব আৰু ভৱিষ্যতৰ দিনত গোৰ্খা ছাত্ৰ সন্থাক এক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ বিশেষকৈ এই গাঁৱৰ আৰু এই শাখা সমিতিৰ এক অভূতপূৰ্ব সহায় সহযোগিতা আমি ভৱিষ্যতে পাই যাম বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা নৱনিৰ্বাচিত সভাপতি সম্পাদক লগতে গোটেই 25জনীয়া সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াক আমি গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা তেখেতলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ এই গাঁৱৰ এই যি আমাৰ নতুন সমিতিৰ সদস্যসকল যিমান প্ৰতিনিধিসকল আছে সেইসকলে ভৱিষ্যতৰ দিনত আঞ্চলিকৰ প্ৰতিনিধি কৰা ক্ষমতা হোৱা শক্তিশালী সেনেকুৱা নেতা আমি যাতে ভৱিষ্যতে পাম। জিলাক প্ৰতিনিধিত্ব কৰিব পৰা কেপাচিটি থকা আমাৰ শক্তিশালী নেতা, কেন্দ্ৰীয় সমিতিক প্ৰতিনিধি কৰিব পৰা শক্তিশালী আমাৰ নেতা, সাংগঠনিক সতীৰ্থ আমি ইয়াৰ পৰা পাম বুলি আশা ৰাখিছোঁ।